আৰু এইখন টাটা টিয়াগো XZ প্লাছ কালি গাড়ীখন হুণ্ডাই শ্ব'ৰুমত এক্সচেঞ্জ হৈছে। যিজন অ'নাৰ আছিল তেখেত ডক্টৰ আছিল আৰু তেখেতে এখন নতুন গাড়ী লৈছে। চ' হুণ্ডাই ডিলাৰৰ যিসকলে এক্সচেঞ্জ চাই, এক্সচেঞ্জৰ মেনেজাৰ আৰু তেখেতলোকে এইখন গাড়ী এক্সচেঞ্জ কৰাইছে চেলাৰৰ পৰা। আৰু এইখন গাড়ী মই লৈছোঁ আপোনালোকৰ কাৰণে। আপোনালোকে এখন গাড়ী আমাৰ পৰা ল'ব পাৰিব। আৰু গাড়ীখন খুব ধুনীয়া কণ্ডিশ্যন হৈ আছে। আপোনালোকে আহি চাওক, গাড়ীখন আহি ফিজিকেলি টেষ্ট ড্ৰাইভ কৰিলে গাড়ীখন বুজি পাব কেনেকুৱা কণ্ডিশ্যন হৈ আছে। মই বৰ্তমান দীপৰ বিলত আছোঁ। ৰাতিপুৱা অলপ দীপৰ বিল আহিলোঁ। আৰু কালি যিখন মই গধূলি হৈছিল গাড়ীখন লওঁতে টাটা টিয়াগো XZ প্লাছ হয়। গাড়ীখন আপোনালোকক অলপ ইয়াতে দেখুৱাই দিওঁ ধুনীয়াকৈ। গাড়ীখন আপোনালোকে অলপ চাওকচোন। চ' এইখন টাটা টিয়াগো হয়, XZ প্লাছ মডেল হয়। ইয়াতে কোম্পানী এলয় আহি যায়। আৰু এইটো গাড়ীখনৰ ৰাইট ছাইডটো হয়। গাড়ীখন ৱাশ্বিং কৰা নাই মই। এইটো বেক ছাইড হয়। আৰু ডক্টৰৰ চিম্বল লাগি আছে। ডক্টৰৰ গাড়ী হয়, খুব ভাল ডক্টৰ এজনৰ গাড়ী আছিল গাড়ীখন। আৰু এইটো লেফ্ট ছাইডটো হয়। নন এক্সিডেণ্টেল গাড়ী হয়, পূৰা চিল আছে গাড়ীখন। ইণ্টেৰিয়ৰটো অলপমান দেখুৱাই দিছোঁ। এইটো গাড়ীখনৰ ইণ্টেৰিয়ৰ হয়, ফ্ৰণ্ট ছাইড। এয়াৰ বেগ আছে, ষ্টেৰিঙত মিউজিক ছিষ্টেমৰ কণ্ট্ৰলখিনি আছে। আৰু স্ক্ৰীন টাচ, কোম্পানী এণ্ড্ৰইড হয়। অট'মেটিক AC। ছিট কভাৰটো ঠিকে আছে। এইটো অলপমান ইয়াতে ছিট কভাৰ ফাটিছে। আৰু এইটো বেক ছাইড হয়। এখন টিয়াগো টপ মডেলখন হয়। ইয়াতে মিনিমাম ফিচাৰ্ছ মানে কি গোটেইখিনি ফিচাৰ্ছে পাই যাব আপোনালোকে। আৰু এইটো দীপৰ বিল। ৰাতিপুৱা অলপমান আহিছিলোঁ ইয়াতে, আহি থাকোঁ মই মাজে মাজে। চ' আপোনালোকে ইয়াতে মই টিয়াগোখন ধুনীয়াকৈ দেখুৱাই দিছোঁ। আপোনালোকক মই টিয়াগোখন দেখুৱালোঁ। এইখন টাটা টিয়াগো XZ প্লাছ হয়। আৰু ইয়াতে 4টা পাৱাৰ উইণ্ড', পাৱাৰ ষ্টেৰিং, AC, মিউজিক ছিষ্টেম, এয়াৰবেগ, এলয় হুইল, স্ক্ৰীন টাচ, এণ্ড্ৰইড। কোম্পানী এণ্ড্ৰইড হয় এইটো, টাটাৰ পৰা ডাইৰেক্ট আহে। আৰু অট'মেটিক AC, বেক ৱাইপাৰ গোটেইখিনি আছে। আৰু ডক্টৰৰ গাড়ী হয়, ফাৰ্ষ্ট অ'নাৰ গাড়ী হয়। গাড়ীখন খুব ধুনীয়া কণ্ডিশ্যন হৈ আছে। আৰু এইখন গাড়ী হৈছে 2021 আৰু 2020 মডেল হ'ব। EK চিৰিজ হয়, 1780। 2020ৰ টাটা টিয়াগো XZ প্লাছ। ইয়াৰ অন ৰোড প্ৰাইচ 850 লাখছ হ'ব এপ্ৰক্সিমেট। 8 to 9 লাখছৰ ভিতৰত হয় নতুন দাম এইখন গাড়ীৰ। আৰু আপোনালোকে যদি এইখন গাড়ী আমাৰ পৰা ল'ব খোজে, আমি এই গাড়ীখনৰ প্ৰাইচ ৰাখিম 2,85,000। আৰু আপোনালোকক গাড়ীখনত আমি ফাইনেন্স কৰি দিব পাৰিম। ফাৰ্ষ্ট অ'নাৰ গাড়ী হয়। আৰু গাড়ীখন আমি হুণ্ডাই ডিলাৰৰ পৰা লৈছোঁ।
আপোনালোকক তাৰ পৰা অনা ভিডিঅ' এটা আছে মোৰ লগত, মই এড কৰি দিম। এইখন গাড়ী হুণ্ডাইত কালি গধূলি তেখেতে নতুন এখন গাড়ী লৈছে আৰু গাড়ীখন মই হুণ্ডাইৰ পৰা লৈছোঁ। হুণ্ডাই শ্ব'ৰুমৰ যিজন এক্সচেঞ্জৰ মেনেজাৰ শৈলেন কুমাৰ দাস, তেখেত মোৰ লগত বহুত ভাল হয়। তেখেতে মোক নিজৰ ভাইটিৰ নিচিনাকৈ আজি কমেও 10-15 বছৰ মোৰ লগত ৰিলেশ্যনত আছে আৰু তেখেত মোক বহুত ভাইটিৰ নিচিনাকৈ বহুত মৰম কৰে আৰু তেখেত বহুত এক্সপিৰিয়েঞ্চ মানুহ হয় ইউজ কাৰৰ। যিসকলে জানে তেওঁলোকে চিনি পায় শৈলেন কুমাৰ দাস। কেতিয়াবা যদি তেওঁ অনুমতি দিয়ে তেতিয়া তেওঁৰ লগত এটা ভিডিঅ' বনাই পেলাই আপোনালোকৰ লগত দেখুৱাম। তেওঁ ক'ব গাড়ীৰ বিষয়ে, ছেকেণ্ড হেণ্ড কাৰৰ বিষয়ে। আৰু তেওঁলোকৰ টীমে গাড়ীখন নিজে ইনস্পেকশ্যন কৰি পেলাই কাষ্টমাৰৰ লগত কথা পাতি পেলাই গাড়ীখন লৈছে। মই নিজে চেলাৰৰ লগত কথা পতা নাই, চ' আপোনালোকক চেলাৰৰ লগত মই ভিডিঅ' দিব নোৱাৰিম। আৰু এখন গাড়ী মই হুণ্ডাই ডিলাৰৰ পৰা লৈছোঁ আৰু তেওঁলোকৰ এক্সপিৰিয়েঞ্চ টীমে বহুত ভালকৈ ইনস্পেকশ্যন কৰে, গাড়ী এখন চাই, গোটেই কাগজ পাতি চাই, গোটেইখিনি কৰি পেলাই তেওঁলোকে গাড়ীখন আমাক দিছে। আৰু আজি বহুত বছৰৰ পৰা মই শৈলেন্দাৰ পৰা গাড়ী লৈছোঁ। আজি প্ৰায় কিমান বছৰ হ'ব, প্ৰায় 13-14 বছৰমানৰ পৰা শৈলেন্দাৰ পৰা গাড়ী লৈছোঁ। মাজতে 3 বছৰমান গাড়ীৰ মাৰ্কেট যিহেতু বহুত বেছি বেয়া আছিল, সেইকাৰণে গাড়ীবিলাক একদমেই কম আহিছিল, ল'ব পৰা নাছিলোঁ। কিন্তু বৰ্তমান এতিয়া মাৰ্কেট অলপ মোটামুটি ঠিকেই আছে, গাড়ীবিলাক আহি আছে। আৰু তেখেতে মোক এইখন টিয়াগো কালি আহিছিল, মোক জনালে এনেকুৱা টিয়াগো এখন আহিছে, তুমি চাব পাৰা। মই গধূলি গ'লোঁ গাড়ীখন আৰু চালোঁ, ভাল লাগিল, গাড়ীখন লৈছোঁ। আৰু আপোনালোকৰ মাজত গাড়ীখন মই ভিডিঅ'খিনি দেখুৱাই দিছোঁ ধুনীয়াকৈ। গাড়ীখন আপোনালোকে ল'ব পাৰে, যিহেতু 2020-21ৰ গাড়ী হয়, টাটা টিয়াগো টপ মডেল হয়, XZ প্লাছ হয়, পেট্ৰল ইঞ্জিন হয়। আৰু আমি ইয়াৰ দামো বেছি ৰখা নাই, 2,85,000 আমি ৰাখিছোঁ। আৰু যদি আপোনালোকে ফাইনেন্স কৰি ল'ব খোজে, একদম কম প্ৰাইচ দিলে আপোনালোকে, কম ডাউন পে'মেণ্ট দিলে আপোনালোকে ল'ব পাৰিব। 30,000 to 40,000 যদি ডাউন পে'মেণ্ট দি দিয়ে, বাকীখিনি আপোনালোকক লোন আমি কৰাই দিব পাৰিম। চ' কণ্টেক্ট কৰিব। এইখন গাড়ী আজি আহিছে, মানে কালি আহিছে, আজি আছে মোৰ লগত আৰু বৰ্তমান এভেইলেবল আছে, বিক্ৰী হোৱা নাই। চ' থেংক ইউ।